উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সাংসদ ৰামেশ্বৰ তেলী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুতলিকা দাহ মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ তথা একমাত্ৰ ৰাজহুৱা খণ্ড উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ সাময়িকভাৱে বন্ধ হৈ পৰাৰ পাছত পুনৰ মুকলি কৰাৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি অহাৰ পাছতো গা লৰা নাই কোনো পক্ষৰে সাংসদ ৰামেশ্বৰ তেলীয়ে বিভিন্ন সময়ত উত্তৰ পূব কয়লা ক্ষেত্ৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত মুকলি হ'ব বুলি কোৱাৰ পাছতো আজি পৰ্যন্ত মুকলি নহল বিভিন্ন পক্ষৰ লগত যোগাযোগ কৰা বুলিও অৱগত কৰিছিল শেহতীয়াভাৱে অক্টোবৰ মাহত উত্তৰ পূব কয়লা ক্ষেত্ৰ পুনৰ মুকলি হ'ব বুলি মন্তব্য কৰিছিল যদিও হেয়া বাস্তৱত হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি লিডুত যুৱ ছাত্ৰ পৰিষদে উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ কলেজ তিনিআলিত উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰোৱাত ব্যৰ্থ হোৱাৰ অভিযোগত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ ৰামেশ্বৰ তেলীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ জনায় পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি উত্তৰ পূব কয়লা ক্ষেত্ৰ শীঘ্ৰে মুকলি কৰাৰ দাবীত আমি আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী আমি প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এই কাৰ্যসূচী আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই গৌল মন্ত্ৰীক লগ কৰি কিনি যি প্ৰতিশ্ৰুতি দিছিলে মাৰ্ঘেৰিটাবাসী জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিলে যে অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত এই আমাৰ যি একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা অতি সোনকালে তেখেতসকলে মুকলি কৰি দিব কিন্তু আজি নৱেম্বৰ মাহৰ আজি 10টা দিন পাৰ হৈ যাবলগীয়া হৈছে কিন্তু তেখেতৰ কোনো স্থিতি স্পষ্ট হোৱা নাই আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি এই মঞ্চৰ পৰা আমি এই প্ৰতিবাদী স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ তেখেতৰ যি এই নীতি তেখেতে যদি স্পষ্ট নকৰে আমাৰ কিন্তু ৰাইজক লৈ কিনি আমি কিন্তু তীব্ৰ আন্দোলন কৰি তুলিব কিন্তু আমি বাধ্য হ'ম আমাৰ স্থানীয় বিধায়কক আমি নিষ্কৰ্মা বিধায়ক বুলি আমি ক'বলৈ বাধ্য হৈছোঁ কাৰণ স্থানীয় বিধায়কৰ ইয়াত মাত মাতিব লাগিছিলে আজি আমাৰ বিজেপিৰ জনপ্ৰতিনিধিসকলে ইয়াত মাত মাতিব লাগিছিল যিমান নেতা পাল নেতা আছে সকলোৱে মাত মাতিব লাগিছে যিহেতু আমাৰ এই ৰাজহুৱা খণ্ডৰ উদ্যোগটো এতিয়া বন্ধ হৈ গৈছে ইয়াৰ ফলত আমাৰ নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈছে আমাৰ একদম নিবনুৱা সমস্যা কোনো ধৰণৰ স্থাপন নোহোৱা হৈছে গতিকে এই আমাৰ ল'ৰাখিনি সংস্থাপৰ কাৰণে মাইনিঙত কাম কৰা ল'ৰাখিনি অল ইণ্ডিয়াত কাম কৰা ল'ৰাখিনি সংস্থাপৰ কাৰণে কিবা ব্যৱস্থা কৰিব লাগে অন্যথা আমি কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৰাষ্ট্ৰীয় ঘাইপথত সাংসদ ৰামেশ্বৰ তেলী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি এইকাৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যিহেতু 30 জুনৰ পৰা উত্তৰ পূব কয়লা ক্ষেত্ৰত মাৰ্ঘেৰিটা বন্ধ হৈ আছে প্ৰথমটো কথা আৰু এই ক্ষেত্ৰত সাংসদ ৰামেশ্বৰ তেলী মাৰ্ঘেৰিটাত আহিলে তেখেতে কৈছিলে যে অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰতে উত্তৰ পূব কয়লা ক্ষেত্ৰ পুনৰ কাৰ্যক্ষম কৰি কিনে মুকলি কৰা হ'ব কিন্তু তেখেতৰ যিবিলাক মিথ্যাচাৰ বিজেপি চৰকাৰৰ যিবিলাক মিথ্যাচাৰ পৰিচয় তেখেতসকলে নিজে দাঙি ধৰিছে গতিকে নিবনুৱা বিৰোধী উদ্যোগ বিৰোধী যিবিলাক নীতি কিন্তু বিজেপি চৰকাৰে যি ধৰণে অৱলম্বন কৰি আছে তাক কিন্তু আমি ধিক্কাৰ জনাইছোঁ সৰ্বানন্দ সোণোৱাল চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ এই সময়ত নিবনুৱা সমস্যাই গা কৰি দিছে সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটা সমষ্টি এনে এক মুহূৰ্তত এই মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন যুৱক যুৱতী বহিৰাজ্যলৈ তেখেতলৈ কৰ্মসংস্থাপন বিচাৰি যাবলগীয়া হৈছে এনে এক জটিল সন্ধিক্ষণত কিন্তু এটাকৈ তেখেতসকলে ৰাজহুৱা উদ্যোগ খণ্ড বন্ধ কৰিবলৈ উঠি পৰি লাগিছে গতিকে অল ইণ্ডিয়াক লৈ কিনে মাৰ্ঘেৰিটাৰ যি ধৰণে অৰ্থনৈতিক যিবিলাক কাঠামো এই কাঠামো কিন্তু আজিৰ তাৰিখত স্তব্ধ হৈ পৰিছে গতিকে সেইকাৰণে আমি অতি শীঘ্ৰে অল ইণ্ডিয়া মুকলি কৰিব লাগিব অন্যথাই কিন্তু এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কিন্তু অনাগত দিনত কিন্তু আন্দোলন তীব্ৰ ৰূপ ধাৰণ কৰিব আমি জনগণক লৈ কিনে আৰু তীব্ৰতৰ গণ আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য নিউজ ডেস্ক ৰিপৰ্ট টাইম হেপ আছাম